সামরিক জখলাবন্ধা ৰাইজৰ মাজলৈ লৈ আহিছো উপস্থিত আত্মসহায়ক গোটৰ দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে আমাৰ শুভঙ্কৰ উন্মোচনী অনুষ্ঠানৰ সমাপ্তি ঘটিছে। এতিয়া শ্যামলী শুভঙ্কৰৰ উন্মোচনৰ পাছতো আমি সামৰিক জখলাবন্ধা ৰাইজৰ আগন্তুক যি লোকসভা নিৰ্বাচন তাৰ লগত সংগতি ৰাখি সুইপ সেলৰ দ্বাৰা আজি আমি দুটি অনুষ্ঠান আয়োজন কৰিলোঁ। প্ৰথমটি আমাৰ যি মেস্কট, আমি মেস্কটৰ আমাৰ জিলা নিৰ্বাচনী বিষয়া বাইদেউ উন্মোচন কৰিলে আৰু আমাৰ মেস্কটটোৰ নাম দিয়া হৈছে শ্যামলী। কলিয়াবৰৰ যি সেউজী ধৰণী তাৰ লগত সংগতি ৰাখি আমি শ্যামলীৰ মেস্কটটো উদ্বোধন কৰা হ'ল আৰু তাৰ লগতে এটা ছিগনেচাৰ কেম্পেইনো কৰা হ'ল আৰু ইয়াত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিলে ৰাজ্যিক যি PWD আইকন শ্ৰী ৰাকেশ বানিক, তেওঁ কলিয়াবৰৰ সুসন্তান, তেওঁ ইয়াত উপস্থিত থাকিলে আৰু ইয়াৰ দ্বাৰা আমি সমূহ কলিয়াবৰীয়া ৰাইজক আহ্বান জনাইছোঁ যে অহা 19 এপ্ৰিলত তেওঁলোক যাতে দলে বলে ওলাই আহি নিজৰ ভোটদান কৰে। ভোটাৰসকলকো আহ্বান জনাইছোঁ যে যিহেতুকে এয়া তেওঁলোকৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে ভোট দিবলৈ পাব আৰু এয়া গণতান্ত্ৰিক অধিকাৰ, সেয়েহে তেওঁলোকো যেন ওলাই আহি 19 তাৰিখে তেওঁলোকৰ ভোটদান কৰে। সামৰিক জখলাবন্ধা ৰাইজৰ মাজলৈ লৈ আহিছো উপস্থিত আত্মসহায়ক গোটৰ দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে আমাৰ শুভঙ্কৰ উন্মোচনী অনুষ্ঠানৰ সমাপ্তি ঘটিছে। এতিয়া শ্যামলী শুভঙ্কৰৰ উন্মোচনৰ পাছতো আমি সামৰিক জখলাবন্ধা ৰাইজৰ সামৰিক জখলাবন্ধা ৰাইজৰ মাজলৈ লৈ আহিছো উপস্থিত আত্মসহায়ক গোটৰ দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে আমাৰ শুভঙ্কৰ উন্মোচনী অনুষ্ঠানৰ সমাপ্তি ঘটিছে। এতিয়া শ্যামলী শুভঙ্কৰৰ উন্মোচনৰ পাছতো আমি সামৰিক জখলাবন্ধা ৰাইজৰ সামৰিক জখলাবন্ধা ৰাইজৰ মাজলৈ লৈ আহিছো উপস্থিত আত্মসহায়ক গোটৰ দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে আমাৰ শুভঙ্কৰ উন্মোচনী অনুষ্ঠানৰ সমাপ্তি ঘটিছে। এতিয়া শ্যামলী শুভঙ্কৰৰ উন্মোচনৰ পাছতো আমি সামৰিক জখলাবন্ধা ৰাইজৰ